যোৰহাটৰ নপমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন চাপৰিৰ পৰা গাখীৰ আনিবলৈ নাওৰে গৈ ডুবি সন্ধানহীন হয় দুই কিশোৰ ইয়াৰে শ্ৰৱণ কুমাৰ দাস নামৰ এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিষ্ণু দাস নামৰ আনজন কিশোৰৰ সন্ধান এতিয়াও ওলোৱা নাই কিশোৰ দুজনৰ ঘৰ কলিয়নী গাঁৱত বুলি জানিব পৰা গৈছে আজি ৰাতিপুৱা ঠিক 10:30 বজাত যোৰহাট কলিয়নী গাঁৱৰ দুজন কিশোৰে চাপৰিত গাখীৰ আনিবলৈ গৈ গাখীৰ আনি থাকোঁতে এখন নাৱত দুইজন পলটি খাই সৰি পৰে আৰু তাৰে এজন আমাৰ স্থানীয় ৰাইজে এজন কিশোৰক উদ্ধাৰ কৰিছে কিন্তু আৰু এজন বৰ্তমান SDFৰ উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰ কৰিব পৰা নাই কিন্তু যোৰহাট জিলা প্ৰশাসনে এটা গেজিং মাটিত কেনেকৈ ইমান দ কাট খানিবলৈ অনুমতি প্ৰদান কৰিলে সেই বিষয়ে আমি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু যদি এই গাঁতটো যদি জিলা প্ৰশাসনে পুতি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বৃহত্তৰবাসী ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম নামকেইটা জনা নাই কি কিব দুয়োখন একেজনৰ দুজন ককাই ভাই হয় সম্বন্ধীয় যোৰহাটৰ পৰা নুৰজামালৰ ৰিপৰ্ট